এইবাৰ মই এখন নতুন আইন আনিম আমাৰ নৱেম্বৰ মাহত এতিয়াৰ পৰা অসমত যিকোনো গিৰিয়েকে ময়ো এজন গিৰিয়েকে হওঁ গতিকে আমি কোনেও এগৰাকীতকৈ ঘৰত দুগৰাকী ঘৈণীয়েক আনিব নোৱাৰো ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আৰু যোনে দুইগৰাকী ঘৈণীয়েক আনে সি 7 বছৰ জেলত থাকিব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব গতিকে আজি ঘৰত গৈ আমি গিৰিয়েকবিলাকক ক'ব লাগিব হাজবেণ্ডক ক'ব লাগিব পতিক ক'ব লাগিব যে মামাই দুজনী ঘৈণীয়েক আনা ৰাস্তা বন্ধ কৰি দিলে বুলি ভাল হ'বনে বেয়া হ'ব পিছফালে কওক ভাল হ'বনে বেয়া হ'ব আজি আমাৰ চৰকাৰখনে মহিলাসকলক সকলো ফালৰ পৰা সুৰক্ষিত আৰু নিৰাপদ কৰিবলৈ চেষ্টা কৰিছে আমাৰ চৰকাৰখনে বাল্য বিবাহ বন্ধ কৰিলে আমাৰ চৰকাৰখনে এতিয়া বহু বিবাহ বন্ধ কৰিলে আৰু অৰুণোদয়ৰ দৰে আঁচনিৰ জৰিয়তে মহিলা উদ্যমিতাৰ দৰে আঁচনিৰ জৰিয়তে আমাৰ অসমৰ মহিলাসকলক আজি আমি সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰিছো যে সাধাৰণ জাতিৰ 3টা জনজাতিৰ 4টা তাতকৈ যাতে ঘৰত বেছি বাচ্চা নহয় এজনী মহিলাই মোক ক'লে লগত হাজবেণ্ডো আছিলে যে মামা আপুনিতো কৈছে বাচ্চা হ'ব নালাগে কিন্তু আল্লাই দি দিয়ে আমি কি কৰিম তেতিয়া মই সুধিলো যে বাচ্চা জন্ম দিব আল্লাহ ঘৰত আহে নেকি বোলে ভগৱান ঘৰত আহে নেকি তেতিয়া মোৰটো খজুৱালে মই কলো ভাল কাম হলে আল্লাহক ধন্যবাদ দিব লাগে ভগৱানক ধন্যবাদ দিব লাগে কিন্তু ঘৰত এটাৰ পিছত এটা বাচ্চা জন্ম হলে তাক আল্লাহৰ ওপৰত ক'ব নালাগে তাক ভগৱানৰ ওপৰত ক'ব নালাগে মই ঠিক কৈছো নে নাই কোৱা আৰু সেই কাৰণে এইবাৰ মই এখন নতুন আইন আনিম আমাৰ নৱেম্বৰ মাহত এতিয়াৰ পৰা অসমত যিকোনো গিৰিয়েকে ময়ো এজন গিৰিয়েকে হওঁ